Dear students, আজি আমি আলোচনা কৰিম শিৱসাগৰ জিলাৰ দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকতখনৰ MCQ পাৰ্ট 2। ইয়াৰে আমি প্ৰতিটো প্ৰশ্ন উত্তৰ এটা এটাকৈ আলোচনা কৰিম আৰু কিছুমান সহজ ট্ৰিক্স আলোচনা কৰিবলৈ চেষ্টা কৰিম যাতে কম সময়তে আমি ইয়াৰ সমাধানসমূহ পাব পাৰো। আজিৰ প্ৰশ্নকাকতখনৰ প্ৰথমটো প্ৰশ্ন হৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? Option সমূহ হৈছে Option A 1024, Option B 1369, Option C 1444 আৰু Option D 1764. তে ইয়াত আমি দেখিছো যে এই অপচন কেইটাৰ ভিতৰত Option B টোৰ 1369 ইয়াৰ এককৰ স্থানত এটা অযুগ্ম সংখ্যা আছে। গতিকে আমাৰ ইয়াত কাৰেক্ট অপচনটো হ'ব Option B 1369. ইয়াত আমাৰ এক্সপ্লেনেশ্যনটো দিয়া আছে যেহেতু 1024 সমান 32 square root of 1024 সমান 32 যিটো যুগ্ম 1369 ৰ বৰ্গমূল 37 1764 ৰ বৰ্গমূল 42 আৰু 1444 ৰ বৰ্গমূল 38 গতিকে শুদ্ধ বিকল্পটো হৈছে Option B 1369. Question number 2. 0.000023 प्रामाणिक रूप होबो. Option A 2.3 into 10 to the power 5. Option B 2.3 into 10 to the power 4. Option C 2.3 into 10 to the power minus 5. Or Option D 2.3 into 10 to the power minus 4. এতিয়া ইয়াত আমি দেখিছো যে এই সংখ্যাটোক যদি আমি সূচকীয় ৰূপত লিখো তেন্তে আমি পাম 0.23 into 10 to the power minus 6. এতিয়া ইয়াক প্ৰামাণিক ৰূপ অৰ্থাৎ a point b into 10 to the power n এইটো আৰু যদি নিও তেতিয়া আমি পাম 2.3 into 10 to the power minus 5. গতিকে শুদ্ধ বিকল্পটো হৈছে Option C 2.3 into 10 to the power minus 5. Question number 3. যদি A is to B আৰু C is to D অনুপাত দুটা সমানুপাতত থাকে তেন্তে তলৰ কোনটো শুদ্ধ? তে ইয়াৰ অপচন সমূহ হৈছে Option A AD সমান BC, Option B AD square সমান BCD, Option C A square C সমান BC আৰু Option D ABCD সমান 1. তে আমি জানো যে যদি A is to B আৰু C is to D অনুপাত দুটা সমানুপাতত থাকে তেন্তে A by B সমান C by D. ইয়াৰ পৰা আমি পাম AD সমান BC. গতিকে শুদ্ধ বিকল্পটো হৈছে AD সমান BC. Question number 4. যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব। এতিয়া যদি m n ৰ ঘনমূল হয় তেন্তে m সমান কিউব ৰুট অফ n. এতিয়া দুইফালে যদি আমি ঘনফল উলিয়াও তেন্তে আমি পাম m কিউব সমান n. গতিকে শুদ্ধ বিকল্পটো হৈছে n সমান m কিউব অৰ্থাৎ অপচন C. Question number 5. n square আৰু n minus 1 whole square মাজত থকা স্বাভাৱিক সংখ্যা। এতিয়া আমি ইয়াত উলিয়াব লাগে n square আৰু n minus 1 whole square মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। এতিয়া এই সংখ্যা কেইটাৰ যদি আমি বিয়োগফল উলিয়াও তেন্তে পাম n square minus n minus 1 whole square. ফাইনালি আমি পামগে twice n minus 1. গতিকে এই সংখ্যা দুটাৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা হ'ব twice n minus 1 minus 1 অৰ্থাৎ twice n minus 2. যদি 2 কমন লওঁ তেন্তে 2 into n minus 1. গতিকে ইয়াত শুদ্ধ বিকল্পটো হৈছে অপচন B 2 into n minus 1. Question number 6 to এটা সহজ প্ৰশ্ন 4 to the power 0
into 3 to the power 0 into 10 to the power 0 plus 2. Here option homo hoise option A 122, option B 1, option C 3, option D 2. ইয়াত আমি স্পষ্টভাৱে দেখিছো যে ইয়াত যেহেতু a to the power 0 অৰ্থাৎ a নটৰ মান হৈছে 1 গতিকে ইয়াত 4 to the power 0 into 3 to the power 0 into 10 to the power 0 এই গোটেইকেইটাৰ পূৰণফল হ'ব 1 আৰু 1 plus 2 সমান 3 এটাকে শুদ্ধ বিকল্পটো হৈছে অপচন সি 3 Question number 7 উক্তি 1 ইউক্লিডৰ বিভাজন কলন বিধি হল দুটা যোগাত্মক অখণ্ড সংখ্যাৰ গসাউ উলিওৱাৰ কৌশল আৰু উক্তি 2 ইউক্লিডৰ বিভাজন কলন বিধি সকলো পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য ইয়াত আমি চাও প্ৰথমটো স্টেটমেন্ট ইউক্লিডৰ বিভাজন কলন বিধি হল দুটা যোগাত্মক অখণ্ড সংখ্যাৰ গসাউ উলিওৱাৰ কৌশল যেটো কাৰেক্ট আৰু দ্বিতীয়টো স্টেটমেন্ট হৈছে ইউক্লিডৰ বিভাজন কলন বিধি সকলো পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য এটো ইনকাৰেক্ট কিয়নো শূন্যৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰিব নোৱাৰি গতিকে শুদ্ধ বিকল্পটো হৈছে statement 1 correct but statement 2 is incorrect Question number 8 যদি x সমান 2 কিউব into 3 into 5 square আৰু y সমান 2 square into 3 কিউব তেন্তে গসাউ xy হ'ব তে আমি গসাউৰ সূত্ৰটো জানো সাধাৰণ উৎপাদকসমূহৰ নিম্নতম ঘাতৰ পূৰণফল এতিয়া ইয়াত x ৰ ক্ষেত্ৰত 2 ৰ নিম্নতম ঘাত হৈছে x আৰু y দুইটাৰ ক্ষেত্ৰত সাধাৰণ উৎপাদক দুটাৰ ক্ষেত্ৰত 2 ৰ নিম্নতম ঘাত হৈছে 2 অৰ্থাৎ 2 স্কয়াৰ আৰু 3 ৰ ক্ষেত্ৰত নিম্নতম ঘাত হৈছে 3 to the power 1 গতিকে ইয়াত এই সংখ্যা দুটা পূৰণ কৰিলে আমি পাম 2 স্কয়াৰ into 3 সমান 12 এটাকে শুদ্ধ বিকল্পটো হৈছে অপচন এ অৰ্থাৎ 12 যদি দুটা যোগাত্মক অখণ্ড সংখ্যাৰ গসাউ 1 হয় তেন্তে সংখ্যা কেইটা অপচন এ যৌগিক সংখ্যা অপচন বি মৌলিক সংখ্যা অপচন সি সহমৌলিক সংখ্যা আৰু অপচন ডি বি আৰু সি উভয় তে ইয়াত স্পষ্টভাৱে ইয়াৰ শুদ্ধ বিকল্পটো হ'ব সহমৌলিক সংখ্যা কাৰণ দুটা যোগাত্মক অখণ্ড সংখ্যাৰ গসাউ যদি 1 হয় তেন্তে সেই সংখ্যাকেইটা নিশ্চিতভাৱে সহমৌলিক সংখ্যা অৰ্থাৎ কোপ্ৰাইম নাম্বাৰ হ'ব Question number 10 তলৰ কোনটো অপৰিমেয় সংখ্যা তে ইয়াত আটাইকেইটা পৰিমেয় সংখ্যা ইয়াত প্ৰশ্নটো প্ৰিন্ট কৰোতে হয়তো কিবা এটা ভুল হৈছে ইয়াত যি কেইটা অপচন আছে গোটেইকেইটা পৰিমেয় সংখ্যা Question number 11 7 by 2 to the power 4 into 5 square সংখ্যাটো দশমিক বিস্তৃতিৰ ক্ষেত্ৰত কেতিয়া পৰিসমাপ্ত হ'ব অপচন এ টো হৈছে 2 দশমিক স্থানৰ পাছত পৰিসমাপ্ত হ'ব অপচন বি 4 দশমিক স্থানৰ পাছত পৰিসমাপ্ত হ'ব অপচন সি 6 দশমিক স্থানৰ পাছত পৰিসমাপ্ত হ'ব আৰু অপচন ডি পৰিসমাপ্ত নহয় তে ইয়াত শুদ্ধ বিকল্পটো 4 দশমিক স্থানৰ পাছত পৰিসমাপ্ত হ'ব Question number 12 চিত্ৰ নং 1 ৰ পৰা ৰেখটোৰ পৰা বহুপদৰ শূন্য কেইটা হ'ব ইয়াত অপচন সমূহ দিয়া আছে তে আমি যদি চিত্ৰটো চাওঁ তেন্তে দেখিম ৰেখডালে x অক্ষক -2 আৰু x অক্ষৰ ধনাত্মক দিশত 3 কাটিছে গতিকে ইয়াত আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন বি -2, 3 অৰ্থাৎ এই ৰেখটোৰ শূন্য কেইটা হ'ব -2 আৰু 3 Question number 13 যদি fx সমান kx square minus 8x plus 6 ৰ শূন্যৰ সমষ্টি 4 হয় তেন্তে k ৰ মান কিমান হ'ব তে ইয়াত দিয়া আছে শূন্যৰ সমষ্টি 4 আৰু আমি দ্বিঘাত বহুপদৰ ক্ষেত্ৰত জানো যে শূন্যৰ সমষ্টি এৰ মান হৈছে -b/a
তে ইয়াত যেহেতু b ৰ মান -8 গতিকে আমি পাইছো মাইনাস ইনটু -8 বাই k ইকুৱেল 4 তে ইয়াৰ পৰা আমি 4k সমান 8 পাইছো গতিকে k ৰ মান হ'ব 2 অৰ্থাৎ শুদ্ধ বিকল্পটো হৈছে অপচন বি যেটো 2 Question number 14 যদি x বাস্তৱ সংখ্যা হয় তেন্তে 8x cube minus 1 ত্ৰিঘাত বহুপদটোৰ বেগটোৱে x অক্ষক ছেদ কৰা বিন্দু এইটো এটা যেহেতু ত্ৰিঘাত বহুপদ ইয়াত এই বহুপদটোৰ বেগটোৱে x অক্ষক তিনটা বিন্দুত ছেদ কৰিব গতিকে শুদ্ধ বিকল্পটো হৈছে অপচন A 3 points Question number 15 যদি px সমান x to the power 4 plus 3x cube plus 5x square minus 6 ক gx এৰে হৰণ কৰিলে ভাগফল qx সমান x square plus 5x plus 7 পোৱা যায় তেন্তে gx ৰ মাত্ৰা কিমান হ'ব তে ইয়াত আমি দেখিছো px ৰ মাত্ৰা 4 আৰু qx মানে ভাগফলটোৰ মাত্ৰা 2 গতিকে যেহেতু ইয়াত gx এৰে হৰণ কৰা হৈছে গতিকে ইয়াত gx ৰ মাত্ৰাও 2 হ'ব লাগিব ইয়াত শুদ্ধ বিকল্পটো হৈছে অপচন বি যেটো তো ইয়াত 1 বুলি প্ৰিন্ট হৈ থাকিলে কিন্তু আসলে অপচন বি টো ঠিকই আছে কিন্তু ইয়াৰ মানটো 2 হ'ব Question number 16 যদি এটা বহুপদৰ শূন্য দুটাৰ সমষ্টি √2 আৰু হিহতৰ পূৰণফল 1/3 হয় তেন্তে বহুপদটো হ'ব এতিয়া আমি জানো যে এটা বহুপদ কেনেকৈ নিৰ্ণয় কৰা হয় বহুপদ সমান x স্কয়াৰ মাইনাস শূন্য দুটাৰ সমষ্টি ইনটু x পূৰণ শূন্য দুটাৰ পূৰণফল এতিয়া গতিকে আমি পাম x স্কয়াৰ মাইনাস √2 ইনটু x প্লাস 1/3 গতিকে আমি মূল বহুপদটো হ'ব 3x square minus 3 into √2 into x plus 1 এটাকে শুদ্ধ বিকল্পটো হৈছে অপচন A Question number 17 যদি এটা বহুপদ px সমান ax cube plus bx square plus cx plus d ৰ মান x সমান 0 ৰ বাবে 10 আৰু x equal 1 ৰ বাবে 15 হয় তেন্তে abc ৰ মান হ'ব Option A 5, Option B 10, Option C 15, Option D 20. There যেহেতু px ৰ মান ax cube plus bx square plus cx plus d. There x ৰ সমান 0 বহুৱালে আমি পাম p of 0. ইয়াত x ৰ মান সমূহৰ ক্ষেত্ৰত যদি আমি 0 বহাই দিও তেন্তে d ৰ মান পাম আমি 10 পাম। তেতিয়া হবে Next, আমি যেতিয়া x ৰ মান 1 বহুৱাম অৰ্থাৎ p of 1 উলিয়াম তাত আমি পামগে এটা সমীকৰণ পামগে a plus b plus c plus d সমান 15 এতিয়া যেহেতু d ৰ মান আমি পাইছো 10 গতিকে আমি নেক্সট স্টেপটোত পাম a plus b plus c plus 10 equal 15 গতিকে a plus b plus c ৰ মান হ'ব 5 Question number 18 তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটাৰ পৰা শুদ্ধ বিকল্প বাছি উলিওৱা ইয়াত শুদ্ধ বিকল্পটো হৈছে B অৰ্থাৎ জোৰ 1 সংগত কিন্তু জোৰ 2 অসংগত ইয়াত আমি যদি চাও তুলনা কৰি ইয়াত সহগসমূহৰ মানবোৰ যদি চাও প্ৰথম সমীকৰণজোৰৰ ক্ষেত্ৰত a1/a2 হ'ব 2/5 আৰু b1/b2 হ'ব 5/2 গতিকে এই প্ৰথম সমীকৰণজোৰৰ একক সমাধান থাকিব গতিকে এই সমীকৰণজোৰ সংগত কো এবাৰ দ্বিতীয় সমীকৰণজোৰ যদি আমি চাও ইয়াত a1/a2 ৰ মান হৈছে 3/6 অৰ্থাৎ হাফ আৰু b1/b2 ৰ মানো হ'ব -1/-2 অৰ্থাৎ হাফ আৰু c1/c2 ৰ মান হ'ব 6/10 অৰ্থাৎ 3/5 অৰ্থাৎ এই দ্বিতীয় সমীকৰণজোৰৰ ক্ষেত্ৰত আমি পাম a1/a2 সমান b1/b2 not equal c1/c2
গতিকে এই সমীকৰণজোৰৰ কোনো সমাধান নাথাকে অৰ্থাৎ এই সমীকৰণজোৰ অসংগত হ'ব গতিকে শুদ্ধ বিকল্পটো এই ক্ষেত্ৰত অপচন বি Question number 19 চিত্ৰ নং 2 পৰা ৰৈখিক সমীকৰণৰ লেখৰ ক্ষেত্ৰত শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত শুদ্ধ বিকল্পটো হৈছে এ অৰ্থাৎ অদ্বিতীয় সমাধান আছে তে এই লেখ দুডালে যেহেতু পৰস্পৰক এটা বিন্দুত ছেদ কৰিছে গতিকে এই সমীকৰণজোৰৰ অদ্বিতীয় সমাধান আছে Question number 20 ax plus b সমান 0 আৰু cx plus d সমান 0 সমীকৰণজোৰ সংগত হ'ব যদিহে ad minus bc সমান 0 option b ad plus bc equals 0 option c ab minus cd equals 0 আৰু option d ab plus cd equals 0 ইয়াত শুদ্ধ বিকল্পটো হৈছে a এই ক্ষেত্ৰত তোমালোকে দুইটা সমীকৰণৰে x আৰু y ৰ হহগবোৰ তুলনা কৰিব লাগিব Question number 22 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা ইয়াৰ বীজগণিতীয় উপস্থাপন হ'ব ইয়াত নিশ্চিতভাৱে শুদ্ধ বিকল্পটো হৈছে অপচন এ Question number 24 সমীকৰণ kx square plus 2x plus 1 সমান c into 2x square plus b যদি দ্বিঘাত সমীকৰণ হয় তেনেহলে k ৰ মান তলৰ কোনটো নহয় এতিয়া এই সমীকৰণটো যদি আমি ভালদৰে চাওঁ তেন্তে বাওঁফালে x square ৰ সমীকৰণ x square ৰ হহগ হ'ব k আৰু দ্বিতীয় সমীকৰণটোত x square ৰ হহগ হ'ব twice c গতিকে যদি k সমান twice c নহয় তেন্তে এই সমীকৰণজোৰ এজোৰ দ্বিঘাত সমীকৰণ হ'ব গতিকে ইয়াৰ কাৰেক্ট অপচনটো কি হ'ব আমাৰ প্ৰশ্নটো সুধিছে k ৰ মান তলৰ কোনটো হ'ব নোৱাৰে অৰ্থাৎ k ৰ মান 2c হ'ব নোৱাৰে গতিকে ইয়াত আমাৰ কাৰেক্ট অপচনটো হৈছে অপচন বি 2c ইয়াত যদি k ৰ মান 2c হয় তেন্তে x square ৰ হহগ দুয়োফালে সমান হৈ যাব আৰু x square পাৰ্টটো কেনসেল যাব যাৰ ফলত ই দ্বিঘাত সমীকৰণ নহব গতিকে k ৰ মান এই ক্ষেত্ৰত 2c হ'ব নোৱাৰে Question number 25 ax square plus bx plus c equals 0 সমীকৰণৰ মূল বাস্তৱ আৰু অসমান হলে বিবেচিকাৰ বাবে তলৰ কোনটো শুদ্ধ এতিয়া মূল বাস্তৱ আৰু অসমান হলে নিশ্চিতভাৱে ইয়াত আমাৰ অপচন কাৰেক্ট অপচনটো হ'ব অপচন বি অৰ্থাৎ d greater than equal d greater than 0 Question number 26 x plus 1 by x সমান 4 দ্বিঘাত সমীকৰণটোৰ আদৰ্শ ঠাঁচ হ'ল ইয়াত অপচনবোৰ দিয়া আছে ইয়াক এই সমীকৰণটোক যদি আমি দুইফালে x এৰে পূৰণ কৰো তেন্তে আমি পাম x square plus 1 সমান 4x এতিয়া 4x টো যদি আমি বাওঁ পক্ষত লৈ আহো তেন্তে পাম x square minus 4x plus 1 এতিয়া এই অপচনটো আছে অপচন ডি গতিকে শুদ্ধ বিকল্পটো হৈছে অপচন ডি Question number 27 উক্তি a দ্বিঘাত সমীকৰণ √3x square minus 2x plus √3 equals 0 ৰ বাস্তৱ মূল আছে যুক্তি r যদি b square minus 4ac greater than 0 তেন্তে দ্বিঘাত সমীকৰণৰ বাস্তৱ মূল থাকিব এতিয়া ইয়াত উক্তি এৰ ক্ষেত্ৰত দ্বিঘাত সমীকৰণটোৰ আমি b square minus 4ac যদি আমি উলিয়াও তেন্তে আমি পাম b square অৰ্থাৎ minus 2 whole square into 4ac ইয়াত b square minus 4ac ৰ মান যদি আমি উলিয়াও তেন্তে আমি এটো এটা ঋণাত্মক মান পাম অৰ্থাৎ ইয়াত b square minus 4ac less than 0 হ'ব গতিকে এই সমীকৰণটোৰ বাস্তৱ মূল থাকিব নোৱাৰে গতিকে ইয়াত
শুদ্ধ বিকল্পটো হৈছে অপচন ডি এই অশুদ্ধ কিন্তু আৰ শুদ্ধ ইয়াত যেহেতু আৰটো নিশ্চিতভাৱে সত্য কিন্তু প্ৰথমৰ উক্তিটো যেহেতু শুদ্ধ নহয় গতিকে ইয়াত আমাৰ শুদ্ধ বিকল্পটো হ'ব অপচন ডি x স্কয়াৰ সমান x সমীকৰণৰ মূল দুটা হ'ল ইয়াত আমি স্পষ্টভাৱে দেখিছো ইয়াত x ৰ মান 0 আৰু x ৰ মান আমি 1 পাইছো গতিকে শুদ্ধ বিকল্পটো হৈছে অপচন এ 0, 1 দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফল সংখ্যা দুটাৰ যোগফলৰ 6 গুণৰ সমান যদি সৰু সংখ্যাটো x হয় তেনেহলে তলৰ কোনটো বীজগণিতীয় প্ৰকাশ ৰাশি শুদ্ধ এয়া আমাৰ প্ৰশ্ন মতে x * x + 1 সমান 6 * x + x + 1 ইয়াৰ পাছৰ ষ্টেপটোত আমি পাম x² + x সমান 6 * 2x + 1 আৰু হেকত আমি পাইছোগে x² - 11x - 6 = 0 গতিকে ইয়াত আমাৰ যেটো ষ্টেটমেন্ট দিয়া আছে তাৰ বীজগণিতীয় প্ৰকাশ ৰাশি হ'ব x² - 11x - 6 = 0 অৰ্থাৎ শুদ্ধ বিকল্পটো হৈছে অপচন বি Question number 30 দুটা সদৃশ ত্ৰিভুজ ABC আৰু DEF ৰ 2AB সমান DE আৰু BC সমান 8 cm হলে EF কিমান হ'ব এতিয়া যেহেতু ত্ৰিভুজ দুটা সদৃশ তেন্তে আমি কি পাম AB by DE সমান BC by EF আকৌ AB by DE সমান AB by twice AB যেহেতু DE ৰ মানটো আমাৰ twice AB বুলি দিয়া আছে গতিকে আমি ইয়াত কি পাইছো AB by DE ৰ অনুপাতটো পাইছো AB by DE পাইছো 1/2 গতিকে BC by EF হ'ব 1/2 এতিয়া BC ৰ মান যেহেতু 8 cm বুলি দিয়া আছে গতিকে আমি ফাইনালি EF ৰ মান পাম 16 cm